হেল্ল' ষ্টুডেণ্টছ সকলোকে স্বাগতম আন এটা নতুন ভিডিঅ'লৈ। আজি আমি আলোচনা কৰিম ক্লাছ 9-ৰ হাফ ইয়াৰলি পৰীক্ষাৰ চিলেবাছ অৰ্থাৎ হাফ ইয়াৰলি পৰীক্ষাত প্ৰত্যেকটা ছাবজেক্টৰ পৰা কি কি পাৰ্ট আহিব তাৰে গোটেইখিনি তথ্য আলোচনা কৰিম। যিহেতু 2026 বৰ্ষৰ হাফ ইয়াৰলি পৰীক্ষা তোমালোকৰ আৰু বেছি দিন নাই। চ' আজিৰে পৰা তোমালোকে প্ৰতিটো ছাবজেক্টৰ কমন কুৱেশ্যন এনচাৰৰ ভিডিঅ' তাৰপিছত চিলেবাছ ইংলিছ গ্ৰামাৰ কি কি আহিব গোটেইখিনি ক্লাছ তোমালোকে পাবা। ষ্টুডেণ্টছ ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত এটা হোৱাটছএপ চেনেলৰ লিংক দিয়া থাকিব। চেনেলটোৰ নাম হৈছে ৰাইমনা ক্লাছেছ হোৱাটছএপ চেনেল। ইয়াত কি কৰা হয়, সদায়ে তোমালোকক ফ্ৰী নোটছ আৰু ডেইলি ক্লাছৰ লিংকবোৰ সময়ত দি থকা হয়। যিহেতু তোমালোকৰ হাফ ইয়াৰলি পৰীক্ষা আহিছে, হাফ ইয়াৰলি পৰীক্ষাৰ কাৰণে সকলো ছাবজেক্টত কমনৰ কুৱেশ্যন এনচাৰৰ ভিডিঅ' দিয়া হ'ব। চ' তোমালোকে সেই নোটছবোৰ আৰু ভিডিঅ'ৰ লিংকবোৰ সময়ত পোৱাৰ কাৰণে চেনেলটো এতিয়াই তোমালোকে ফ'ল' কৰি ৰখা। চ' এতিয়া আমি প্ৰথমতে আলোচনা কৰিম এছামিছৰ পৰা কি কি পাৰ্ট আহিব তোমালোকৰ হাফ ইয়াৰলি পৰীক্ষা বা ছমাহিলী পৰীক্ষাত। চ' ক্লাছটো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিবা। তোমালোকে ইয়াত দেখা পাইছা ছমাহিলী পৰীক্ষা ইয়াত দি আছে বছৰেকীয়া পৰীক্ষা। চ' ছমাহিলীয়া পৰীক্ষাত কি কি থাকিব? ছমাহিলীয়া পৰীক্ষাত অন্যৰ প্ৰতি ব্যৱহাৰ মানে গ্ৰুপ এৰ পৰা গদ্যাংশ, অন্যৰ প্ৰতি ব্যৱহাৰ, সময়, অন্ধবিশ্বাস আৰু কুসংস্কাৰ, এই তিনিটা থাকিব তোমালোকৰ ছমাহিলী পৰীক্ষাত। আৰু কি কি থাকিব? আৰু থাকিব তোমালোকৰ ভাৰতৰ বৈচিত্ৰ্যৰ মাজত ঐক্য, এই পাঠটো থাকিব। তাৰপিছত তোমালোকৰ যুঁজ পাঠটো থাকিব, লোক সংস্কৃতি নাথাকে। কি কি থাকিব? এই যুঁজ, ভাৰতৰ বৈচিত্ৰ্যৰ মাজত ঐক্য আৰু এই তিনিটা চেপ্টাৰ। তোমালোকে এই চেপ্টাৰবোৰ তোমালোকৰ সূচীপত্ৰত লগে লগে দাগ দি ৰাখিবা। ঠিক আছে, ইয়াত তিনিটা হ'ল আৰু ইয়াত এটা হ'ল, ইয়াত এটা হ'ল। আৰু নেক্সট কি থাকিব? পদ্যাংশৰ পৰা কি কি থাকিব? পদ্যাংশৰ পৰা থাকিব বা কবিতা, যেনেকৈ প্ৰথমতে দিয়া আছে শিশুলীলা, মানৱ বন্দনা, গীত আৰু ছবি, এইকেইটা থাকিব। আৰু প্ৰচণ্ড ধুমুহাই প্ৰশ্ন কৰিলে মোক, এইবোৰ নাথাকে। ঠিক আছে, তোমালোকে মনত ৰাখিবা শিশুলীলা, মানৱ বন্দনা, গীত আৰু ছবি, এই তিনিটা তোমালোকৰ থাকিব। আৰু অসমীয়া ব্যাকৰণৰ পৰা কি কি থাকিব? নত্যবিধি, সত্যবিধি, সমাৰ্থক শব্দ, বিপৰীতাৰ্থক শব্দ, সন্ধি, জুৰীয়া শব্দ, দ্বন্দ্ব সমাস, অনুৰূপ শব্দ, এই গোটেইবোৰ থাকিব। এইবোৰ যদি তোমালোকক লাগে তোমালোকে কমেণ্ট কৰিবা, মই অসমীয়া ব্যাকৰণৰ কাৰণে কমন দিব পাৰিম। আৰু এনে তোমালোকক অসমীয়া বিষয়টোত তোমালোকে কালিয়ে কমন কুৱেশ্যন এনচাৰৰ ভিডিঅ' পাই যাবা। বাকী সমাজ বিজ্ঞান, বিজ্ঞান সকলোখিনি ইংৰাজী গ্ৰামাৰ গোটেইখিনি পাবা। তাৰপিছত তোমালোকৰ পৰীক্ষাত কি আহিব? তোমাৰ পৰীক্ষাত ভাৱ সম্প্ৰসাৰণ, বাক্য ৰচনা, আবেদন লিখন, তাৰপিছত ৰচনা, দ্ৰুত পাঠ, তাৰপিছত তোমালোকৰ অপঠিত গদ্যাংশ, এই গোটেইখিনি বস্তু মই তোমালোকৰ কাৰণে ভিডিঅ' বনাই আনিম। চ' তোমালোকে ৰেডি হৈ থাকা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখা। তোমালোকে কি কৰিবা, ৰাইমনা ক্লাছেছ হোৱাটছএপ চেনেল আছে, ডেছক্ৰিপশ্যনত লিংক দিয়া থাকিব, সেইটো তোমালোকে ফ'ল' কৰি ৰাখিবা। তাত কি কৰা হ'ব, তোমালোকক প্ৰতিদিনে ফ্ৰী নোটছ আৰু ক্লাছৰ লিংকবোৰ ফ্ৰীতে দিয়া হ'ব, সেইটো তোমালোকে ফ'ল' কৰি ৰাখিবা। এতিয়া গ্ৰুপ বিৰ পৰা কি কি আহিব? চোৰ ধৰা, সম্মান, হনুমন্তৰ লংকা দৰ্শন আৰু সুখটো নাহে। চোৰ ধৰা, সম্মান আৰু হনুমন্তৰ লংকা দৰ্শন, এই তিনিটা আহিব গ্ৰুপ বিৰ পৰা। তাৰপিছত ব্যাকৰণ কি কি আহিব গ্ৰুপ বিৰ পৰা? বিপৰীত লিংগবাচক শব্দ, বিপৰীতাৰ্থক শব্দ, সমাৰ্থক শব্দ, জুৰীয়া শব্দ, আধুনিক অসমীয়া শব্দলৈ ৰূপান্তৰ, এই গোটেইকেইটা আহিব তোমালোকৰ ছমাহিলী পৰীক্ষাত। নিশ্চয় তোমালোকে ভালকৈ চাইছা। এতিয়া আমি নেক্সট বিষয়টো আলোচনা কৰিম। এতিয়া আমি আলোচনা কৰিম ইংলিছ ছাবজেক্টৰ পৰা কি কি আহিব তোমালোকৰ হাফ ইয়াৰলি পৰীক্ষাত। যেনেকৈ তোমালোকে দেখা পাইছা এই নম্বৰটো আহিব ৰিডিং কম্প্ৰিহেনশ্যন, 2 prose পেছেজ, 1 seen another unseen, অৰ্থাৎ পেছেজ দুটা আহিব পৰীক্ষাত। তাৰপিছত কি আহিব? ৰাইটিং, ট্ৰান্সলেশ্যন, এমপ্লিকেশ্যন, আৰ্টিকেল, ষ্টৰি ৰাইটিং, ন'টিছ ৰাইটিং, ৰিপৰ্ট ৰাইটিং, এইবোৰত তোমালোকে ক্লাছ পাবা আৰু তোমালোকৰ পৰীক্ষাত কমনো আহিব। 3 নম্বৰটো আহিব টেন্স, ইউজ অফ পেছিভ ভইচ, ৱাৰ্ড অৰ্ডাৰ। তাৰপিছত কি কি আহিব? তোমালোকৰ ৱাৰ্ড অৰ্ডাৰ আহিব, প্ৰিপজিশ্যন আহিব আৰু কুৱেশ্যন পেটাৰ্ণ আহিব। তোমালোকে এই গ্ৰামাৰ চি নম্বৰৰ গোটেইকেইটা নাহে, তোমালোকে অকল ইয়াত চাবা কি আহিব, এই আস্তানাকেইটা আহিব। টেন্স আহিব, ইউজ অফ পেছিভ আহিব, পেছিভ ভইচ, ৱাৰ্ড অৰ্ডাৰ, প্ৰিপজিশ্যন আৰু কুৱেশ্যন পেটাৰ্ণ, এইকেইটা আহিব। আৰু ইয়াৰ পৰা আহিব অকল এমপ্লিফিকেশ্যন আৰু ৰিপৰ্ট ৰাইটিং আহিব। তাৰপিছত এতিয়া প্ৰচৰ পৰা কি কি আহিব? তোমালোকৰ দ্য ফান দে হেড আহিব,
সাউণ্ড অফ মিউজিক আহিব, মাই চাইল্ডহুড আহিব, এই তিনিটা আহিব। আৰু পয়েট্ৰি কি আহিব? পয়েট্ৰি আহিব দ্য ৰোড নট টেকেন, লেক আইল অফ ইনছফ্ৰি, লিজেণ্ড অফ দ্য নৰ্থলেণ্ড। আৰু ছাপ্লিমেণ্টেৰীৰ পৰা আহিব দ্য এডভেঞ্চাৰাছ অফ ট'টো। ঠিক আছে, এইকেইটা আহিব তোমালোকৰ ইংলিছত। আৰু ইংলিছৰ ৰিপৰ্ট ৰাইটিং আৰু এম্প্লিফিকেশ্যন ৰাইটিঙৰ কাৰণে তোমালোকক ভিডিঅ' লাগিলে তোমালোকে কমেণ্টত জনাবা, বা গ্ৰামাৰ লাগিলেও কমনৰ কাৰণে তোমালোকে কমেণ্টত জনাবা। ছ'চিয়েল ছায়েন্স বা সমাজ বিজ্ঞানৰ পৰা কি আহিব হাফ ইয়াৰলি পৰীক্ষাত? ইংৰাজীত দিয়া আছে, তোমালোকে চেপ্টাৰ নাম্বাৰবোৰ ভালকৈ দাগ দি ৰাখিবা। হিষ্টৰীৰ পৰা 3টা চেপ্টাৰ আহিব, যেনেকৈ চেপ্টাৰ 1, চেপ্টাৰ 2, চেপ্টাৰ 3। যেনেকৈ এডভেণ্ট অফ ইউৰোপিয়ানছ ইনটু ইণ্ডিয়া, তোমালোকে এই নামটো বুজি নাপালেও কিন্তু চেপ্টাৰ নাম্বাৰটো ছেমে থাকিব। অকল চিলেবাছখন ইংৰাজী মিডিয়ামত দিয়া থাকে কাৰণে এনেকুৱা হয়। তোমালোকে কি কৰিবা, দাগ দি ৰাখিবা। আৰু তেনে টেনশ্যন নাই, মই তোমালোকক সমাজ বিজ্ঞানৰ 3টা পাৰ্টতে হিষ্ট্ৰীৰ ইতিহাস, ভূগোল, তাৰপিছত তোমালোকৰ ৰাজনৈতিক আৰু অৰ্থনৈতিক 3টা পাৰ্টতে মই সুন্দৰকৈ তোমালোকৰ কাৰণে কমনৰ ভিডিঅ' আনিম। চ' টেনশ্যন নল'বা। ইতিহাসৰ পৰা 3টা চেপ্টাৰ থাকিব, চেপ্টাৰ 1, 2 and 3। তাৰপিছত জিঅ'গ্ৰাফী বা ভূগোলৰ পৰা 2টা চেপ্টাৰ থাকিব, চেপ্টাৰ 1 আৰু চেপ্টাৰ 2 থাকিব। আৰু পলিটিকেল এণ্ড ইকনমিক্সৰ পৰা এটা চেপ্টাৰ থাকিব, চেপ্টাৰ 1 থাকিব। চ' এইখিনি হ'ল তোমালোকৰ সমাজ বিজ্ঞানৰ চিলেবাছ। তোমালোকৰ গণিত বিষয়ৰ পৰা কি হাফ ইয়াৰলি পৰীক্ষাত আহিব, তোমালোকে চেপ্টাৰবোৰ দাগ দি লোৱা। প্ৰথম চেপ্টাৰটো আহিব নাম্বাৰ ছিষ্টেম, এইটো তোমালোকৰ চেপ্টাৰ 1। তাৰপিছত চেপ্টাৰ 2, চেপ্টাৰ 3, চেপ্টাৰ 4, 5, তাৰপিছত 6, 7 এইবোৰ তোমালোকৰ পৰীক্ষাত আহিব। 1ৰ পৰা 7 নম্বৰ চেপ্টাৰলৈকে তোমালোকৰ পৰীক্ষাত আহিব। মেথছতটো ইজি হ'ব। 1ৰ পৰা 7 নম্বৰলৈকে চেপ্টাৰ তোমালোকৰ কি হাফ ইয়াৰলি পৰীক্ষাৰ চিলেবাছ হয়। এতিয়া আমি নেক্সট বিষয়টো সাধাৰণ বিজ্ঞানত কি থাকিব। এইখন ইংলিছ মিডিয়ামত দিয়া আছে, তোমালোকে চেপ্টাৰ নাম্বাৰবোৰ দাগ দি ৰাখিবা। যেনেকৈ চেপ্টাৰ 1 আহিব হাফ ইয়াৰলি পৰীক্ষাত, চেপ্টাৰ 2 আহিব, তাৰপিছত একেবাৰে আহিব চেপ্টাৰ 5, তাৰপিছত চেপ্টাৰ 6, চেপ্টাৰ 8 আৰু 9। ভালকৈ মনত ৰাখিবা। 1 আহিব, 2 আহিব, তাৰপিছত 5 আৰু 6 নম্বৰ চেপ্টাৰ আহিব, 8 আৰু 9 নম্বৰ চেপ্টাৰ আহিব। আৰু তাৰপিছত তোমালোকৰ 13 আৰু 14 নম্বৰ চেপ্টাৰটো আহিব। ভালকৈ মনত ৰাখিবা, 13, 14। তোমালোকে ইংৰাজীত বুজি নাপালেও তোমালোকে চেপ্টাৰ নাম্বাৰখিনি ছেমে থাকিব। তোমালোকে দাগ দি ৰাখা 13 নম্বৰ চেপ্টাৰ, 14 নম্বৰ চেপ্টাৰ। তাৰপিছত নেক্সট থাকিব তোমালোকৰ কি এইকেইটা থাকিব 8 নম্বৰ চেপ্টাৰ, 9 নম্বৰ চেপ্টাৰ আৰু 10 নম্বৰ চেপ্টাৰ। 8, 9, 10, 13, 14 আৰু এইফালে কি আছিলে তোমালোকৰ? এইফালে আছিলে 1, 2 আৰু 5, 6। তাৰপিছত কি আছিলে তোমালোকৰ তলত 8, 9, 10। ঠিক আছে, এইকেইটা হ'ল তোমালোকৰ বিজ্ঞানৰ চিলেবাছ। বিজ্ঞানৰ ওপৰত তোমালোকে 2টাৰ পৰা 3টা কমনৰ কাৰণে ভিডিঅ' পাবা। আৰু এইখিনি চালে তোমালোকৰ হাফ ইয়াৰলি পৰীক্ষাত তোমালোকৰ আৰামছে ভাল মাৰ্কছ আনিব পাৰিবা। চ' ষ্টুডেণ্টছ, তোমালোকৰ 2026 বৰ্ষৰ হাফ ইয়াৰলি পৰীক্ষাৰ আৰু বেছি সময় নাই। তোমালোকে এতিয়াৰে পৰা ভালকৈ পঢ়িব লাগিব। আৰু মই গাইড কৰা হিচাপত তোমালোকে ক্লাছবোৰ চাবা, আৰু সেই হিচাপত যদি তোমালোকে ষ্টাডি কৰা 100% এক্সাম ভাল হ'ব তোমালোকৰ। তোমালোকে আজিৰে পৰা তোমালোকে ৰেগুলাৰ ছমাহিলীৰ কাৰণে কমন কুৱেশ্যন এনচাৰৰ ভিডিঅ'বোৰ পাবা, প্ৰত্যেকটো বিষয়তে পাবা। আৰু তোমালোকে মই কোৱা হিচাপত ইনষ্ট্ৰাকশ্যনবোৰ ফ'ল' কৰাৰ চেষ্টা কৰিবা। আৰু তোমালোকে চিলেবাছখন ভালকৈ চাই তোমালোকে কিতাপত দাগ দি ল'বা। আৰু সেই হিচাপত চেপ্টাৰবোৰ চাবা, কোনটো তোমালোকৰ পঢ়া হৈছে, কোনটো হোৱা নাই, সেইবোৰ বেছি ভালকৈ পঢ়া, এতিয়াও যিহেতু সময় আছে। আৰু যোনটো পাৰ্ট পঢ়া হৈছে সেইবোৰ তোমালোকে ভালকৈ ৰিভিজন কৰিব লাগিব। আৰু এই সকলোখিনি ফ্ৰী নোটছ আৰু ক্লাছৰ লিংকছ তোমালোকে পাবৰ কাৰণে ৰাইমনা ক্লাছেছ হোৱাটছআপ চেনেলটো ফ'ল' কৰি ৰাখিবা। তাত কি কৰা হয়, সদায়ে তোমালোকক ফ্ৰী নোটছ আৰু ক্লাছৰ লিংকবোৰ সময়ত দি থকা হয়। চ' পলম নকৰাকৈ ভিডিঅ'ৰ ডেছক্ৰিপশ্যনৰ পৰা হোৱাটছআপ চেনেলৰ লিংকটোত গৈ তোমালোকে ফ'ল' কৰি থোৱা। আৰু ধন্যবাদ সকলোকে। ক্লাছটো ভাল লাগিলে লাইক কমেণ্ট কৰি শ্বেয়াৰ কৰি দিবা। আৰু ৰাইমনা ক্লাছেছ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। ধন্যবাদ সকলোকে।